পুনৰ আৰক্ষী প্ৰশাসনক হুংকাৰ একাংশ বেদখলকাৰী এবাৰ বেদখলকাৰীয়ে মন্তব্য কৰিছে পুলিচৰ ৰঙা চকুলৈ আমি ভয় নকৰো উচ্ছেদ আমি হবলৈ নিদিও এই ধৰণৰ মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত কাখতে ৰখি আছে আৰক্ষী আৰু গোৱালপাৰাত আজি পুনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে গোৱালপাৰাত প্ৰথম পৰ্যায়ত যি হাছিলা বিল আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰাৰ পাছত আজি পুনৰ গোৱালপাৰা জিলাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আৰু তাত থকা অবৈধ বেদখলকাৰী পৰিয়ালসমূহক তাৰ পৰা আঁতৰি যাবলৈ ইতিমধ্যে প্ৰশাসনে এখন উচ্ছেদৰ কাৰণে জাননী প্ৰেৰণ কৰিছিল সময়সীমা বান্ধি দিছিল আৰু সময়সীমা উকলি যোৱাৰ পাছত আজি মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধূপতোলা বজাৰলৈকে পথৰ কাষত থকা দোকানসমূহ উচ্ছেদ কৰা হৈছে কেৱল বনাঞ্চলৰ মাটি দখল কৰাই নহয় সেই তাত থকা ৰাস্তাৰ কাষত থকা চৰকাৰী মাটিসমূহো একাংশ বেদখলকাৰীয়ে দখল কৰিছিল তেওঁলোকে তাত দোকান নিৰ্মাণ কৰিছিল আৰু সেই দোকানসমূহ এফালৰ পৰা ভাঙি পেলোৱা হৈছে আৰু তাৰ মাজতে সেই অঞ্চলখিনিত তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন কৰিছিল আৰু কিছুদিনৰ পিছতে তাত তাপ বিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ হ'ব কিন্তু এই সময়ছোৱাত 5000 বিঘা ভূমি যি সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি আছে এই মাটিখিনি বেদখলকাৰীৰ কবলত আছিল আৰু উচ্ছেদ চলি থকাৰ মাজতেই হঠাৎ তাত পুনৰ একাংশ বেদখলকাৰীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ তেওঁলোকে চেষ্টা কৰিছে প্ৰয়াস কৰিছে আৰু তেওঁলোকে এটা মন্তব্য কৰিছে যে আৰক্ষী প্ৰশাসনৰ ৰঙা চকুলৈ আমি ভয় নকৰো আমি এই উচ্ছেদ হবলৈ নিদিও কোনো কাৰণত উচ্ছেদ হবলৈ নিদিও এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু কৈছে এয়া তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ সেই কাৰণে আৰক্ষীয়ে যিমানেই ভয় নেদেখুৱা কিয় ভাবুকি নিদিয়ক কিয় আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ এনেকুৱা ধৰণৰ মন্তব্য আহিছে ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ পাইকান সংৰক্ষিত বনাঞ্চলত যেতিয়া উচ্ছেদ অভিযান চলিছিল তেতিয়াও একাংশ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল কাৰোবাৰ উচ্চতনিত আহি তেওঁলোকে আৰক্ষী আৰু বন বিভাগৰ 21 জন জোৱানক তেওঁলোকে আহত কৰিছিল শিলগুটি তেওঁলোকে নিক্ষেপ কৰিছিল জেচিবি ভাঙিছিল এক্সকেভেটৰ ভাঙিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত উৰিয়াম ঘাটতো একাংশ বেদখলকাৰীয়ে মিয়ালেন দাবী কৰিলে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকেও আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰিলে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সময়ত আমি দেখিলোঁ উৰিয়াম ঘাটত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল অনুৰূপ ঘটনা সংঘটিত হৈছে ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি থকাৰ সময়ত প্ৰথমতে সেই মন্তব্যটো আপোনালোকক শুনা বিচাৰিছোঁ এই যেটো আমাৰ ৰাক্ষসিনী অঞ্চল আৰু বলদমাৰীচৰ অঞ্চল এই অঞ্চলটোলৈ সম্পূৰ্ণৰূপে আমাৰ গোৱালপাৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত এক আবেদন জাৰি হৈছে কেছ চলি আছে আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ স্পষ্টভাৱে আলোচনা হৈছে তাৰ পিছতো কিয় জিলা প্ৰশাসনে আমাৰ ভিতৰত এনেকুৱা অমানৱীয় কেৱল মাত্ৰ দোকানকেইটাক এনেকুৱা ভাঙি দিয়া হৈছে আমাৰ ইয়াত সম্পূৰ্ণৰূপে জিলা প্ৰশাসনে কেৱল মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দালালি আৰম্ভ কৰি কাম সেইকাৰণে স্পষ্ট কথা আমি কেতিয়াও মানি লোৱা নহ'ব স্পষ্ট কথা এইবিলাক হাছিলা বিলত উচ্ছেদ কৰিলে এইবিলাক পাইকানত উচ্ছেদ কৰিলে আকৌ ৰাক্ষসী আপোনালোকে কোনো লিখিত কমপ্লেইন নিদিয়ক কোনো লিখিত আপুনি জাননী নিদিয়ক কোনো অৰ্ডাৰ নিদিয়ক এনেকুৱা ধৰণৰ ভাঙিব আজি খাটি খোৱা মানুহখিনি কেইটামান ঘৰ দোকান বহি আছে সেই দোকানকেইটাৰ পৰা আজি দ্বিতীয় অফিচ MP অফিচ এইবিলাক ক'ত আছে এইবিলাক চাইছে নেকি এইবিলাক তোমালোক চোৱা নাই এইবিলাক তোমালোক দেখা নাই স্পষ্ট কথা আমি কেতিয়াও মানি লোৱা আমি কোনো পুলিচৰ ৰঙা চকুৰ ভয় নকৰোঁ কোনো জিলা প্ৰশাসনৰ ৰঙা চকুৰ ভয় নকৰোঁ স্পষ্ট কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যদি অসমীয়া আইৰ সন্তান হয় আপুনি যদি অসমীয়া আইৰ বুকুত জন্ম হৈছে তেতিয়াহ'লে আপুনি অতি সোনকালে এই অসমীয়া মানুহৰ কথা চিন্তা কৰক আৰু এই মানুহখিনিক আগত সংস্থাপন দিয়ক আপোনাৰ কথা আমাৰ স্পষ্ট কথা আছিল আপুনি মাটি দিও আমি উঠি যাম এতিয়ালৈকে 1 ইঞ্চি মাটি দিয়া নাই 1 ইঞ্চি মাটি দিয়া নাই কিয় আপোনালোকে ইমান দালালি কিয় মানে আপোনাক হিটলাৰৰ পতন অনিবাৰ্য 6 মাহ আপুনি আছে 6 মাহ পিছত কিন্তু আপুনি থাকিব নহয় স্পষ্ট কথা এইটো আমাৰ অসমীয়া ৰাইজে স্পষ্ট আপোনাক ৰায় দিব যে আপুনি অনাগত দিনত বিৰোধী থাকিবলৈ নাই আপুনি জেলত যাব লাগিব স্পষ্ট কথা সেইকাৰণে আমি অসম চৰকাৰে দাবী উত্থাপন কৰিছোঁ এতিয়াও সময় আছে এই মানুহখিনিক সংস্থাপন দিয়ক এই মানুহখিনি থাকিবলৈ ঠাই দিয়ক এই মানুহখিনি যাব ক'ত এই আছিল তাত থকা এজন বেদখলকাৰী মন্তব্য তেওঁ স্পষ্টকৈ কৈছে যে আৰক্ষী প্ৰশাসনৰ ৰঙা চকুলৈ আমি ভয় নকৰোঁ আমি প্ৰশাসনৰ উচ্ছেদ মানি নলওঁ আমি ইয়াৰ পৰা দোকান ভাঙিবলৈ নিদিওঁ এনেকুৱা ধৰণৰ মন্তব্য কৰিছে এফালৰ পৰা দোকানসমূহ ভাঙি অনা হৈছে অতি পৰিতাপৰ কথা চিন্তাৰ কথা অত্যন্ত ভয়ংকৰ কথা গোৱালপাৰা জিলাখনত বহু চৰকাৰী মাটি এতিয়া বেদখলকাৰী কবলত আছে অন্য নালাগে এই যি ৰাক্ষসিনী যি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আছে তাত প্ৰায় 1000 বিঘাৰো অধিক মাটি এতিয়া বেদখলকাৰী কবলত আছে তাৰ লগতে সেই ৰাস্তাৰ কাষত থকা পদপথসমূহ বেদখলকাৰীসকলে দখল কৰি তাত তেওঁলোকে দোকান নিৰ্মাণ কৰিছিল কিছুমানে পকা দোকানো তাত নিৰ্মাণ কৰিছিল সকলো আজি এফালৰ পৰা ভাঙি পেলোৱা হৈছে
মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধূপতোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকানসমূহ এফালৰ পৰা ভাঙি পেলোৱা হৈছে প্ৰশাসনৰ বুলডোজাৰ চলিছে তাৰ মাজতে এই সকল লোক আহি তাত উপস্থিত হৈছে যাতে তেওঁলোকে পুনৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ দৰে এক পৰিস্থিতি হয়তো উদ্ভৱ হ'ব পাৰে তাৰ কাৰণে তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু প্ৰশাসনে কৈছে যে যিকোনো প্ৰকাৰে যেনেকৈ হলেও তাত উচ্ছেদ অভিযান চলিব কিন্তু এইজন যিজন যুৱক যি মন্তব্য কৰিলে তেওঁ তাত উল্লেখ কৰিছে যে ৰাক্ষসিনী আৰু বলদমাৰী চৰত আমি উচ্ছেদ হ'বলৈ নিদিওঁ মুখ্যমন্ত্ৰীয়ে গোৱালপাৰাৰ এই দুটা অঞ্চলৰ কথা আগতেও স্পষ্টভাৱে কৈছিল যে এই দুটা অঞ্চলত বহু সংখ্যক বেদখলকাৰী আছে তেওঁলোকে দীৰ্ঘদিন ধৰি চৰকাৰৰ মাটি বা বনাঞ্চলৰ মাটি দখল কৰি তাত বহি আছে আৰু তেওঁলোকে এতিয়া মাটি এৰি নিদিয়ে প্ৰশাসনে তেওঁলোকক পৰ্যাপ্ত সময় দিছিল তাৰ পৰা আঁতৰি যাবৰ কাৰণে জাননী তেওঁলোকক দিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বন বিভাগৰ ফালৰ পৰা তেওঁলোকক জাননী জাৰি কৰা হৈছিল কিন্তু হঠাৎ এতিয়া তেওঁলোকৰ এই ধৰণৰ উচতনি যে আমাক ৰঙা চকু নেদেখাব পুলিচৰ ৰঙা চকুলৈ আমি ভয় নকৰোঁ এইজন যুৱকে মন্তব্য কৰিছে আৰু উচ্ছেদ মানি নলওঁ এই ধৰণৰ মন্তব্য কৰিছে তাত এতিয়াও বহু সংখ্যক লোক তাৰ পৰা নিজাববীয়াকৈ আগতে আঁতৰি গৈছে কিন্তু এতিয়াও 10% লোক তাত আছে আৰু তেওঁলোকে পৰিস্থিতি উত্তপ্ত কৰিব পাৰে সেই আশংকা কৰা হৈছে কাৰণ আমি হুজাইত দেখিলো হুজাইত যেটো আদৰ্শ বজাৰ অঞ্চল আছিল সেইদিনাখন তাত যেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল তাৰ পৰা ইতিমধ্যে প্ৰায় 200 পৰিয়াল তাত আছিল তাৰ পৰা প্ৰায় 150 পৰিয়াল আগতে গুচি গৈছিল কিন্তু যি 50টা পৰিয়াল তাত আছিল সেই 50টা পৰিয়ালে আৰক্ষীৰ সৈতে তেওঁলোকে কাজিয়াত লিপ্ত হ'ল খণ্ডযুদ্ধত লিপ্ত হ'ল জেচিবিত উঠি তেওঁলোকে উচ্ছেদ অভিযান বন্ধ কৰিবলৈ আহিল পৰৱৰ্তী পৰ্যায়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষীয়ে লাঠি চালনা কৰিব লগা হ'ল তাৰ পাছত আমসু তথা বিৰোধী দলসমূহে এটা অভিযোগ উত্থাপন কৰিছিল যে বেদখলকাৰীৰ ওপৰত আৰক্ষীয়ে মাৰপিট কৰিছে কিন্তু সেই মাৰপিট বা তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে কোনে লৈ গৈছে সেইটো অত্যন্ত লক্ষণীয় তেনে এক পৰিৱেশৰ খবৰ আহিছে যেটো গোৱালপাৰাৰ ৰাক্ষসিনীৰ পৰা আহিছে কাৰণ এই ৰাক্ষসিনী বনাঞ্চলৰ প্ৰায় 1000 বিঘাৰো অধিক মাটি এতিয়াও বেদখলকাৰীৰ কবলত আছে পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা যিসকল লোকক আঁতৰাই পঠা হ'ল তাৰো বহু লোক পুনৰ আহি এই ৰাক্ষসিনী অঞ্চলত থিতাপি লৈছে বুলি একাংশ লোকে ক'ব বিচাৰিছে লগতে বলদমাৰী চৰৰ কথা উল্লেখ কৰিছে বলদমাৰী চৰ আৰু ৰাক্ষসিনীত আমি উচ্ছেদ হ'বলৈ নিদিওঁ আৰু যদি প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ আহে তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু লগতে কৈছে যে আমাক ৰঙা চকু দেখুৱাই লাভ নাই কৈছে মুখ্যমন্ত্ৰীৰ সৈতে আমি আলোচনা কৰিছো উচ্চতম ন্যায়ালয়ে আমি কাষ চাপিছো কিন্তু তাৰ পাছতো জিলা প্ৰশাসনে কি কাৰণে এটা উচ্ছেদ অভিযান চলাইছে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু এই অঞ্চলসমূহত যে দীৰ্ঘদিনৰ পৰা বেদখল চলি আছিল সেইটো গোৱালপাৰা ৰাজহ বিভাগে যেতিয়া জৰীপ চলাইছিল জৰীপত সকলো কথা তন্নতন্নকৈ ওলাই পৰিছিল যে গোৱালপাৰা জিলাত থকা মুঠ কিমানখিনি মাটি বেদখলকাৰী কবলত আছে কিমান সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত আছে সকলো তন্নতন্নকৈ ওলাই পৰিছিল তাৰ পাছতে কিন্তু প্ৰশাসনে এতিয়া বদ্ধপৰিকৰ যে ৰাক্ষসিনীটো উচ্ছেদ অভিযান চলাব আৰু গোৱালপাৰাৰ সেই অঞ্চলসমূহত তাপবিদ্যুৎ প্ৰকল্পৰ কাম নিৰ্মাণৰ কাম আৰম্ভ হ'ব মুখ্যমন্ত্ৰীয়ে সেই স্থান পৰিদৰ্শন কৰিছিল লগতে কৈছিল প্ৰকল্পটোৰ কাৰণে প্ৰয়োজন হোৱা 5000 বিঘা ভূমি তাত উলিওৱা হ'ব লাগিলে এয়া সংৰক্ষিত বনাঞ্চলৰ নহওক কিয় পথাৰৰ মাটি নহওক কিয় তাত থকা বেদখলকাৰীসকলক উচ্ছেদ কৰা হ'ব আৰু সেই অঞ্চলসমূহত তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু এই লোকসকলক সেইকাৰণে তাৰ পৰা আঁতৰি যাবলৈ কোৱা হৈছিল কিন্তু তেওঁলোক আঁতৰি যোৱা নাই এতিয়াও 10% লোক তাত থিতাপি লৈ আছে আৰু তেওঁলোকে পুনৰ যুঁজিবলৈ আহিছে আৰক্ষী প্ৰশাসনৰ সৈতে তেওঁলোকে পুনৰ ভাবুকি প্ৰদান কৰিছে যি ধৰণে আমি বিলাসীপাৰা চাপৰত দেখিলো আৰক্ষীক আক্ৰমণ কৰিলে পাইকান সংৰক্ষিত বনাঞ্চলত আমি দেখিলো হাসিৰাবিলত যেতিয়া উচ্ছেদ অভিযান চলিছিল গোৱালপাৰাৰ তাতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল উৰিয়ামঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হুজাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটা পৰ্যাপ্ত পৰিমাণৰ সময় উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা দিয়া হৈছে নিৰ্দেশনা দিয়া হৈছে আৰক্ষী প্ৰশাসনে সম্পূৰ্ণ উচ্চ ন্যায়ালয়ৰ যি ধৰণৰ নিৰ্দেশ আছে সেই নিৰ্দেশ মৰ্মে তেওঁলোকে উচ্ছেদ অভিযান চলাইছে কিন্তু সেই উচ্ছেদত বাৰম্বাৰ বাধা প্ৰদান কৰি আছে এনেকুৱা একাংশ লোকে যি মন্তব্য আপোনালোকক শুনালো তেওঁ মুকলিমূৰীয়াকৈ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে যে আৰক্ষী প্ৰশাসনলৈ আমি ভয় নকৰোঁ আমি উচ্ছেদ মানি নলওঁ লাগিলে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হওক যুঁজিবলৈ আমি সাজু আছো এনেকুৱা ধৰণৰ তেওঁ মনোবৃত্তি কৰিছে তেওঁ মন্তব্য কৰিছে সেই মন্তব্যই পুনৰ এতিয়া কাৰণ সেই অঞ্চলসমূহত আমি আগতে দেখিছিলোঁ বিৰোধী একাংশ লোকৰ উচতনি বা একাংশ দল সংগঠনৰ উচতনিত একাংশ বেদখলকাৰীয়ে যিসকলৰ ঘৰ দুৱাৰ ভাঙি পেলোৱা হৈছে যিসকলৰ খং ইতিমধ্যে প্ৰশাসনৰ ওপৰত উঠি আছে সেই খং
সেই বেদখলকাৰীসকলক পুনৰ উচতাই দিয়া হৈছে যাতে প্ৰশাসনক তেওঁলোকে আক্ৰমণ কৰক, যাতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হওক, যাতে উচ্ছেদ অভিযান বন্ধ হৈ যাওক। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথা 15 আগষ্টৰ দিনাখন স্পষ্ট কৰি দিছিল যে ৰাজ্যত যোনে যি কৰিলেও উচ্ছেদ অভিযান বন্ধ নহয়, উচ্ছেদ অভিযান চলি থাকিব। আৰু তাৰেই প্ৰমাণ পোৱা গৈছে যে আজি পুনৰ গোৱালপাৰাৰ ৰাক্ষসিনীত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আৰু এফালৰ পৰা দোকানসমূহ ভাঙি পেলোৱা হৈছে আৰু তাৰ মাজতেই এজন বেদখলকাৰীয়ে পুনৰ ভাবুকি প্ৰদান কৰিছে যে আৰক্ষীৰ ৰঙা চকুলৈ আমি ভয় নকৰোঁ, আমি উচ্ছেদ অভিযান চলাবলৈ নিদিওঁ। তাৰ পিছৰ পৰিস্থিতি কি হ'ব সেয়া লক্ষণীয় হ'ব, কাৰণ ইতিমধ্যে তাত যথেষ্ট সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে, CRPF বাহিনী মোতায়েন কৰা হৈছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণত থাকে। ধন্যবাদ।